হয় আমাৰ ইয়াতে ইএমআই ফেসিলিটি হৈ যাব ফুললি অটোমেটিকলি এনেকুৱা মিঠাতেল আপোনালোকে বটলত প্ৰস্তুত হৈ ওলাই আহিব এই মেচিনটো দাম যেনিবা 10000 টকা তেনেহলে তোমালোকক 2500 টকা এই মেচিনটো দিলে আপোনাক ধুনীয়াকৈ মেচিন লৈ যাব পাৰিব বাকি ঘণ্টাত আপুনি 150 লিটাৰ মিঠাতেল উলিয়াব পাৰিব এঘণ্টাত আপোনালোকে এনেকুৱা 150 লিটাৰ এনেকুৱা মিঠাতেল আপোনালোকে প্ৰস্তুত কৰিব পাৰিব মাত্ৰ এঘণ্টাত এনেকুৱা ধৰণৰ মিঠাতেল সমূহ বটলে প্ৰস্তুত কৰি আপোনালোকে ঘৰত এটা ব্যৱসায় কৰি মাহেকত বহুত টকা উপাৰ্জন কৰিব পাৰিব লগতে আৰু এটা কথা আছে আপোনালোকে বটল বিচাৰিব নালাগে আমাৰ ইয়াতে আপোনাৰ বটল বনোৱা মেচিনো আপুনি পাই যাব আমাৰ ভিডিও বহুত আপাৰ আসামৰ সাইডে বহুত মানুহে চাই আপোনালোকে মেচিনটো যদি ক্ৰয় কৰে তেনে তোমালোকে কেনেকৈ পঠাবা আহিব নোৱাৰে সকলো তাতে এটো ট্ৰান্সপোৰ্টত গুছি যাব এই মেচিনটো গ্যাৰান্টি ওয়াৰেন্টি কেনেকুৱা কি ৰাখিছা হয় এটো মেচিন আপোনাৰ গ্যাৰান্টি থাকিব আপোনাৰ 1 ইয়াৰ আৰু আপোনাৰ সাৰ্ভিসিং ফ্ৰী থাকিব 5 বছৰলৈকে গভৰ্ণমেন্টৰ ফালৰ পৰা তো ইতেন 25% সাবসিডি চলি আছে নমস্কাৰ আজি আপোনালোকে একদম বেটিকমি ভিডিও এটা লৈছো কাৰণ আপোনালোকে সকলোৱে ভাবি থাকে যে এটা ব্যৱসায় কৰিবলৈ কিন্তু আপোনালোকৰ নিজৰ ঘৰত বহি মাত্ৰ 2-3000 টকা এটা খৰচ কৰিলে আপোনালোকে এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব মই আহিছো ওপৰত আপোনালোকে দেখাব পাৰিছে মা কামাখ্যা মেচিনাৰী আৰু ইয়াত আপোনালোকক এনেকুৱা এটা মেচিনৰ বিষয়ে ক'ব ওলাইছো যিটো মেচিন বৰ্তমান সময়ত বহুতে প্ৰচলিত আৰু আপোনালোকৰ ঘৰত যদি এই মেচিনটো ব্যৱহাৰ কৰে তেনেহলে বহুত টকা উপাৰ্জন কৰিব পাৰিব মাহেকত প্ৰথমে ইয়াৰ মেমে গৰাকী আছে তেওঁক চিনাকি কৰি দিম নমস্কাৰ ইয়াৰ লোকেশনটো ক'ৰ হয় আমাৰ লোকেশনটো হৈ গল পশ্চিম বৰাগাঁও বিজ্ঞানপথ নিয়াৰ বাই প্ৰাণজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল আচ্ছা তে আজি তোমালোকে কি মেচিন দেখাবা যেহেতু কৈছা যে ব্যৱসায় একদম মিনিমাম বাজেটত এটা ব্যৱসায় আৰম্ভ কৰিব পাৰি হয় আজি আমি দেখাম অইল এক্সপেলাৰ মানে মিঠাতেল কেনেকে ওলাই সেইটো মেচিন মিঠাতেল কেনেকে ওলাই তে চাওক সকলোৱে ঘৰত ব্যৱহাৰ হয় মিঠাতেলটো কিন্তু আপোনালোকে যদি সেই মিঠাতেলটো এটা বটলত পেকিং কৰি এটা ব্যৱসায় আৰম্ভ কৰে তেনেহলে কিমান প্ৰফিট হ'ব ভাবি চাওক তে বলা ভিতৰত কেনেকে কি মেচিন আছে অলপ চাই লওঁ তে আহক এতিয়া আপুনি ভিতৰত যেহেতু সোমাইছো আৰু এৰ মেচিনটো দেখিছো এই মেচিনটোত আপোনালোকে এনেকুৱা ধৰণৰ এই মিঠাতেলৰ বটলসমূহ দেখিছে এনেকুৱা মিঠাতেল ঘৰত বহি প্ৰস্তুত কৰিব পাৰিব কেনেকে প্ৰস্তুত কৰিব পাৰিব গোটেইখিনি জনাম এতিয়া যেহেতু মোৰ হাতত এটা মিঠাতেলৰ বটল আছে এই মিঠাতেলৰ বটল এই মেচিনটোত প্ৰস্তুত কৰিব পাৰি নেকি মিঠাতেল আমাৰ এইটো মেচিনেদি কিনে আপুনি প্ৰস্তুত কৰিব পাৰিব আচ্ছা ঘণ্টাত কিমান লিটাৰ এনেকুৱা মিঠাতেল প্ৰস্তুত কৰিব পাৰিব ঘণ্টাত আপুনি 150 লিটাৰ মিঠাতেল উলিয়াব পাৰিব 150 লিটাৰ হয় এঘণ্টাত আপোনালোকে এনেকুৱা 150 লিটাৰ এনেকুৱা মিঠাতেল আপোনালোকে প্ৰস্তুত কৰিব পাৰিব মাত্ৰ এঘণ্টাত তেনেহলে ভাবি চাওক দিনটোত কিমান প্ৰডাকশন কৰিব পাৰিব আৰু এই মেচিনটো একদম লো প্ৰাইজত তোমালোকে দিনকে দি দিব পাৰিব না একদম লো প্ৰাইজত মিনিমাম প্ৰাইজত হয় হয় তে চাওক আপোনালোকে কেইহাজাৰ মান টকাতে বেছি পইচা নালাগে মাত্ৰ কেইহাজাৰ মান টকাতে এনেকুৱা এটা ব্যৱসায় ধুনীয়াকে ষ্টাৰ্ট কৰিব পাৰিব লগতে এটা কথা কৰো ইএমআই ফেচিলিটিৰ কথা কৰো বহুতে বিচাৰি ফুৰে যে ইএমআই এটা মেচিন পাম নেকি মোবাইল গাড়ী অন্যান্য বিভিন্ন বস্তু লৈ থাকে ইএমআই কিন্তু এটা ব্যৱসায় কৰিবলৈ মেচিন এটা কিন্তু ইএমআই সকলোৱে নাপায় তোমালোকে যেটো এই ফেচিলিটি দিছা কেনেকে কৰিব পাৰিব মানে প্ৰচেছটো কি হয় আমাৰ ইয়াতে ইএমআই ফেসিলিটি হৈ যাব যদি আপোনাৰ ক্ৰেডিট কাৰ্ড আছে তে আমাৰ অফিসৰ ফালৰ পৰা আপোনাৰ ইএমআই হ'ব যদি আপোনাৰ ক্ৰেডিট কাৰ্ড নাই তে আমি আপোনাৰ বেংক কোটেশন ৰেডি কৰি দিম আপুনি নিয়াৰ বাই বেংক ব্ৰাঞ্চত গৈ কিনে এপ্লাই কৰিব লাগিব লোনটো এপ্ৰুভ হোৱাৰ পিছত টিচেন আপোনাৰ ইএমআই হ'ব আপুনি 25% ডাউন পেমেন্ট আমাক দিলে হল 75% আপোনাৰ ইএমআই হৈ যাব 75% ইএমআই হৈ যাব মাত্ৰ 25% এটা তোমালোকক ডাউন পেমেন্ট কৰিলে হ'ল মই এটা যদি অনুমান কৰো এই মেচিনটো দাম যেনিবা 10000 টকা তেনেহলে তোমালোকক 2500 টকা এই মেচিনটো দিলে আপোনাক ধুনীয়াকৈ মেচিন লৈ যাব পাৰিব বাকি 7500 টকাটো মানে আহি যাব ডাউন ইএমআই আহি যাব তে সব কিমান এটা সুবিধা দিছে মাত্ৰ 2500 টকা দিলে তেতিয়া হলে আপোনালোকে মেচিনটো লৈ যাব পাৰে মই এটা অনুমান আপোনালোকক কথাটো কৈছো আৰু লগতে সাবসিডি কথা আহি পৰে যদি এই মেচিনটো লয় সাবসিডি কেনেকুৱা কি ৰাখিছে তোমালোকৰ বা গভৰ্ণমেন্টৰ ফালৰ পৰা গভৰ্ণমেন্টৰ ফালৰ পৰা তো ইতেন 25% সাবসিডি চলি আছে 25% সাবসিডি চলি আছে মানে যেটো তোমালোকক ডাউন পেমেন্ট কৰিব এটো সাবসিডি লৈ হৈ যায় কনভার্ট হৈ যাব এটো সাবসিডি সব কিমান এটা সুবিধা দিছে অনলি আপোনালোকে 75% এটা আপোনালোকে মানে পইচা ইনভেস্ট কৰিব লাগিব এই মেচিনটোত বাকি 25% আপোনালোকে আলটিমেটলি ফ্ৰী হৈ গল হয় তে এখিনতে আৰু এটা কথা কৰো এই মেচিনটো যেহেতু দেখিছো এই মেচিনটো গ্যাৰান্টি ওয়াৰেন্টি কেনেকুৱা কি ৰাখিছা হয় এটো মেচিন আপোনাৰ গ্যাৰান্টি থাকিব আপোনাৰ 1 ইয়াৰ আৰু আপোনাৰ সাৰ্ভিসিং ফ্ৰী থাকিব 5 বছৰলৈকে 1 ইয়াৰ লৈকে গ্যাৰান্টি আৰু 5 বছৰলৈকে সাৰ্ভিসিং ফ্ৰী কৰি দিছা তে সব কিমান সুবিধা কৰি দিছে ইএমআই আছে লগতে সাবসিডি আছে লগতে গ্যাৰান্টি দিছে আৰু সাৰ্ভিসিং যেটো মেচিনৰ বস্তু সাৰ্ভিসিং কৰিব লগা হয় হে সাৰ্ভিসিংটো ধুনীয়াকে তেওঁলোকে ফ্ৰী কৰি দিছে তে সব কিমান সুবিধা কৰি দিছে আৰু লগতে ট্ৰান্সপোৰ্টৰ কথা আহি পৰে আমাৰ ভিডিও বহুত আপাৰ আসামৰ সাইডে বহুত মানুহে চাই আমাৰ ডিব্ৰুগড় তিনচুকীয়া দক্ষিণপুৰ ফালৰ পৰা যোৰহাট গোলাঘাট এই সাইডে বহুত মানুহে চাই তে তেওঁলোকে যদি এতিয়া আমাৰ গুৱাহাটীত যেহেতু মই আহিছো গুৱাহাটীৰ পৰা তেওঁলোকে মেচিনটো যদি ক্ৰয় কৰে তেনে তোমালোকে কেনেকে পঠাবা ট্ৰান্সপোৰ্টটো কেনেকুৱা কি সুবিধা ৰাখিছা হয় এটো আমাৰ আপাৰ আসাম লোৱাৰ আসাম বুলি কথা নাই আমাৰ অল ওভাৰ ইন্ডিয়াত আপোনাৰ বিআৰএল হৈ যাব যি সকলে মানে আমাৰ অফিচত আহিব নোৱাৰে হিহত তাতে বিআৰএল হৈ যাব আৰু যি সকলে মইতো সবকে কম পাৰ্সোনালি আপোনালোকে আমাৰ অফিচত আহক ভিজিট কৰক যিথলত আপোনালোকে এটা মেচিন লব মেচিনটো আপোনালোকে নিজে চাই মিলি লোৱাটো আপোনাৰ কাৰণে ভাল হ'ব আৰু যি সকলে আহিব নোৱাৰে সকলো তাতে এটো ট্ৰান্সপোৰ্টত গুছি এখিনতে গুটেখিনি কথাটো কৈছোই কিন্তু এই মেচিনটো ললে যেনিবা কিন্তু মেচিনটো এটা চলাব কেনেকে যে মিঠাতেল প্ৰস্তুত কৰিব
চলিব কেনেকে সেইটো মেইন কথা এই কথাটো অলপ ধুনীয়াকে তুমি কৈ দিয়া হয় মেচিনটো চলাব একেবাৰে সহজ পুৰুষ মহিলা বুলি কোনো কথা নাই সকলোৱে চলাব পাৰিব আপুনি বাস সুইচ অন কৰাৰ পিছত আপোনাৰ যোনটো সৰিয়হখিনি থাকিব আপুনি সৰিয়হখিনি ইয়াত দি দিব লাগিব অলপ ওচৰৰ পৰা দেখাই দিম সৰিয়হখিনি ইয়াত দি দিব লাগিব ন সৰিয়হখিনি আপুনি ইয়াতে দিলে হ'ল আপুনি অটোমেটিকলি তেলটো ওলাই আহিব এইফালেদি তেল ওলাই আহিব ন হয় হয় এতিয়া সব কিমান সুবিধা কৰি দিছে সব আপোনালোকে সৰিয়হ যে আছে সৰিয়হখিনি আপোনালোকে ওপৰত ইয়াত দি দিয়ক দি দিয়াৰ পিছত ফুললি অটোমেটিকলি এনেকুৱা মিঠাতেল আপোনালোকে বটলত প্ৰস্তুত হৈ ওলাই আহিব এনেকুৱা ধৰণৰ মিঠাতেলসমূহ বটলে প্ৰস্তুত কৰি আপোনালোকে ঘৰত এটা ব্যৱসায় কৰি মাহেকত বহুত টকা উপাৰ্জন কৰিব পাৰিব লগতে আৰু এটা কথা আছে আপোনালোকে বটল বিচাৰিব নালাগে আমাৰ ইয়াতে আপোনাৰ বটল বনোৱা মেচিনো আপুনি পাই যাব বটল বনোৱা মেচিনো পাই যাব আৰু প্লাস আপুনি তেলটো বনোৱাৰ পিছত যে আপোনাৰ পেকেটিং কৰিব লাগিব আপুনি পেকেটিং কৰা মেচিনো আমাৰ ইয়াতে পাই যাব তে সব কিমান সুবিধা কৰি দিছে সব আপোনালোকে সব মিঠাতেলটো প্ৰস্তুত কৰিলে কিন্তু আপুনি যেতিয়া প্ৰভাইড কৰিব হোলসেলত এই মিঠাতেলসমূহ বেচিব হোলসেল প্ৰাইজত তেতিয়া এই বটলসমূহ আপোনালোকে চিন্তা কৰিব নালাগে এই বটলসমূহ তেওঁলোকে তাত প্ৰভাইড কৰিব বটল প্ৰস্তুত কৰা মেচিন এটা আছে সেই মেচিনটো তেওঁলোকে প্ৰভাইড কৰিব সেই মেচিনটো দি আপোনালোকে এই বটল প্ৰস্তুত কৰি ধুনীয়াকে বিক্ৰী কৰিব পাৰিব একদম নিশ্চিন্ত মনে আৰু কোনো টেনচন নাই যেহেতু মিঠাতেল কথাটো কৈছোৱে এই মেচিনটোৰ পৰা এনেকুৱা মিঠাতেল বনাই ব্যৱসায় কৰিব পাৰিবই লগতে মিঠাতেলৰ লগতে এই মেচিনটো আৰু কি কৰিব পাৰিব হয় এইটো মেচিনত আপুনি বহুত কোৱালিটি তেল ওলাব পাৰিব আপুনি সানফ্লাৱাৰ তেল ওলাব পাৰিব চাউলৰ তেল ওলাব পাৰিব আপুনি জি তেল বিচাৰে সকলো তেল ওলাব পাৰিব বাদাম চাউল আৰু সানফ্লাৱাৰ এভৰিথিং মানে তেল উলিয়াব পাৰিব গোটেইখিনি পাৰিব আৰু আপোনাৰ মেচিন আহি যাব দুটা ভাগত আহিব আপোনাৰ কোল্ড প্ৰেছো আহিব আপোনাৰ হট প্ৰেছো আহিব আপুনি ঠাণ্ডা তেল উলিয়াব পাৰিব আপুনি গৰম তেল উলিয়াব পাৰিব ইমান সুবিধা দিছে না তোমালোকে হয় সব প্লিজ তে মেচিনটোৰ বিষয়টো অলমোস্ট গোটেইখিনি তুমি কৈছা কেনেকুৱা কি সুবিধা আছে কি কৰিব পাৰিবা ইএমআই কেনেকুৱা ফেচিলিটি তোমালোকে ৰাখিছা গোটেইখিনি কৈছা লগতে এই মেচিনটো এতিয়া মানে ডিসকাউন্ট কিবা ৰাখিছা আমাৰ ভিডিও চাই যদি কোনোবা আহে হয় আমাৰ 10% ডিসকাউন্ট চলি আছে যদি আপোনালোকৰ ভিডিও চাই কিনে আহে তেনে 15% ডিসকাউন্ট কৰি দিম 15% লৈকে ডিসকাউন্ট কৰি দিবা এসব কিমান সুবিধা ৰাখিছা আপোনালোকৰ মানে আৰু কি সুবিধা ৰাখিব অলমোস্ট গোটেইখিনি সুবিধা ৰাখিছে ইএমআই পৰা সাবসিডি পৰা ইত্যাদি কৰি ডিসকাউন্টৰ পৰা গ্যাৰান্টি ওয়াৰেন্টি পৰা ইত্যাদি কৰি এভৰিথিং সুবিধা তোমালোকৰ কাৰণে ৰাখিছে আপোনালোকৰ কাৰণে তে আপোনালোকে এতিয়া দেৰি নকৰিব এতিয়া তেওঁলোকৰ ইয়াত আহক মা কামাখ্যা মিশনাৰী লাষ্ট লোকেশনটো এবাৰ ধুনীয়াকে কৈ দিয়া হয় আমাৰ লোকেশনটো হৈ গল পশ্চিম বৰাগাঁও বিজ্ঞান পাঠ নিয়াৰ বাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল আপোনালোকে যদি জালুকবাৰী ফালৰ পৰা আহি আছে তে আপোনাৰ ৰাইট সাইড পৰিব আৰু যদি আপুনি খানাপাৰাৰ পৰা আহি আছে দেন আপোনাৰ লেফট সাইড পৰিব আচ্ছা তে সব দেৰি নকৰিব এতিয়া আপোনালোকে স্ক্ৰিনত ওলাই থকা নাম্বাৰ যোগাযোগ কৰক যোগাযোগ কৰি এও নাম্বাৰ যেটো মই স্ক্ৰিনত দি থৈছো আপোনালোকে যোগাযোগ কৰি এতিয়া মা কামাখ্যা মিশনাৰীত আহি আপোনালোকে এটা সৰু ব্যৱসায় ঘৰতে গঢ়ি তোলক তে আজিলৈ ইমানে আছে ধন্যবাদ